নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে গাহৰি পোৱালিখিনি বয়স আজি হ'ল 6 দিন, মানে 4 দিনতে আইৰণ ইনজেকশ্যনটো দিব লাগে, কিন্তু পোৱালিখিনি অলপ দুৰ্বল আছিল। তো দুৰ্বলৰ কাৰণে 4 দিনত নিদিলোঁ, আজি 6 দিন। এই 6 দিনতে আইৰণ ইনজেকশ্যনখিনি দিম। তো আপোনালোকে ইনজেকশ্যনটো চাই লওক ভালদৰে। নাম চাম সিমান মই নাজানো আৰু ইংৰাজী পঢ়িব নাজানো, অলপ কম জানো, সেইকাৰণে নামবিলাক নক'লোঁ আৰু আপোনালোকে ভালদৰে চাই লওক। যদি আপোনালোকে গাহৰি পোৱালিক আইৰণ ইনজেকশ্যন দিয়ে, এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এতিয়া। আৰু এইটো আৰু চিৰিঞ্জ আনিছোঁ 2.5 ml। তো দেখাই পাই আছে 2.5 ml চিৰিঞ্জ আনিছোঁ, মানে সৰু চিৰিঞ্জ হ'লে ভাল হয়। আৰু চাওক এইখিনি কাটি লৈছোঁ, কাটি মানে ইনজেকশ্যনটো যাতে বেছিকৈ সোমাই নাযায় ভিতৰত। বেছিকৈ সোমাই গ'লে কি হয়, হাড়ত লাগি যায়, আৰু হাড়ত লাগি গ'লে পোৱালিখিনিৰ মৰ্টেলিটি হৈ যাব পাৰে। সেইকাৰণে চাইজত কাটি লৈছোঁ। আৰু কেনেকৈ ইনজেকশ্যনখিনি কৰোঁ আপোনালোকে ভালদৰে চাব। ক'বলৈ কি হয়, ইনজেকশ্যনটো মানে ইয়াৰ ভৰিতো দিব পাৰি, মানে মাংস পেশীত দিব লাগে। মানে যদি হাড়ত লাগি যায় তেতিয়াহ'লে মানে গাহৰি পোৱালিটো মৰ্টেলটো হৈ যাব পাৰে। সেইকাৰণে সদায় মাংসত দিব লাগে, মানে ডিঙিৰিখিনিত মাংস অলপ বেছি, সেইখিনিত মানে মই ইনজেকশ্যনটো ব্যৱহাৰ কৰিছোঁ। সদায় জেগাখিনি ভালদৰে চাই চিন্তি ইনজেকশ্যনটো দিব, যাতে গাহৰি পোৱালিটো হাড়ত লাগি নাযায়। হাড়ত লাগি গ'লেতো মৰ্টেলিটি হৈ যাব। আৰু চাওক ইয়াত ঔষধ লৈছোঁ মাত্ৰ 0.5 ml। 0.5 ml, বেছি নহয়, বেছি দিলে প্ৰব্লেম হ'ব। আৰু যেতিয়া ডাঙৰ হ'ব, 14 দিন বয়স হ'ব, তেতিয়া আৰু 1 ml কৰি দিম ইয়াক।